বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা। জিলাখনৰ মিলন নগৰত অৱস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব 15 সংখ্যক মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা। 4 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলাত প্ৰায় 60খন বিপণী অংশগ্ৰহণ কৰিব। এই মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব আলোচনা চক্ৰও। অনুষ্ঠিত হ'ব জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, সৌন্দৰ্য প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক অনুষ্ঠান। হস্ত তাঁত আৰু বস্ত্ৰমেলাৰ আটাইকেইটা কাৰ্যসূচীত ডিব্ৰুগড়বাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে। বিগত বৰ্ষৰ দৰে এই বছৰো ডিব্ৰুগড়ত 15 মিচিং হ্যাণ্ডলুম এক্সপো 2024 ডিব্ৰুগড় চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ এই খেলপথাৰ প্ৰাংগণত অহা 4 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ 5 দিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াত 100গৰাকীতকৈ অধিক শিপিনীয়ে অংশগ্ৰহণ কৰিব আৰু এইবাৰ বয়ন শিল্পৰ সম্ভাৰ ঘটিব। বহু নতুন ডিজাইনেৰে মিচিং হ্যাণ্ডলুমৰ ডিজাইনেৰে ইয়াত কেইবাগৰাকী শিপিনীয়ে ইয়াত খুব এটা গুৰুত্বপূৰ্ণভাৱে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমাৰ প্ৰস্তুতি চলাইছে। শদিয়াৰ পৰা আপোনাৰ লখিমপুৰ, ধেমাজি, চিলাপথাৰ, ঢকুৱাখানা, মাজুলী, শোণিতপুৰ, গোলাঘাট, বোকাখাট, গুৱাহাটীৰ পৰা আদি কৰি প্ৰায় 100গৰাকীৰো অধিক খুব উন্নত মানদণ্ডৰ বয়ন শিল্পৰে বিভিন্ন ডিজাইনৰ এটা পয়োভৰ ঘটিব। আশা কৰিছোঁ যে বিগত বৰ্ষসমূহত বৃহত্তৰ ডিব্ৰুগড়বাসী ৰাইজে মিচিং হ্যাণ্ডলুমক যথেষ্ট আন্তৰিকতাৰে আদৰিছে। এই বছৰো ভাবোঁ খুব সুন্দৰভাৱে আদৰিব আৰু আমাৰ শিপিনীসকলক ভৱিষ্যত যাতে এটা আৰ্থিকভাৱে সচ্ছল হোৱাৰ দিশত এটা উৎসাহিত আৰু প্ৰেৰণা যোগাব বুলি আমি আশাবাদী মিচিং স্বায়ত্তশাসিত পৰিষদে। আৰু মিচিং স্বায়ত্তশাসিত পৰিষদে আপোনালোক সকলোৱে এইবাৰ অৱগত মিচিং হ্যাণ্ডলুমৰ GI টেগ ভাৰত চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ সংস্থাৰ পৰা ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত হৈছে। এইটো আমাৰ কাৰণে, অসমৰ কাৰণে, মিচিং সমাজৰ কাৰণে এইটো এটা খুব গৌৰৱৰ বিষয়। আমি আশা ৰাখিছোঁ যে আমাৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ আমাৰ খাদ্যই হওক বা আমাৰ বয়ন শিল্পই হওক বিভিন্ন আমাৰ এইবোৰ যাতে সুৰক্ষিত হয় আৰু সঠিকভাৱে উপস্থাপন হয় আৰু বিশ্বৰ বুকুত আমাৰ এটা ভাল বজাৰ এখন যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা আগত ৰাখিছোঁ। আৰু এই অনুষ্ঠানত বিভিন্ন ধৰণৰ এটা কালচাৰেল প্ৰগ্ৰেম, বিচিত্ৰানুষ্ঠান হ'ব। ইয়াত আপোনাৰ আৰু উইভাৰসকলক লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব, মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব, বিভিন্ন ধৰণৰ বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ'ব আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য, জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিকো আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। আশা ৰাখিছোঁ যে মিচিং হ্যাণ্ডলুম এক্সপো এটা ফেষ্টিভেললৈ ৰূপান্তৰিত হ'ব যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলনভূমি সাংস্কৃতিকভাৱে আৰু বিভিন্ন ধৰণৰ আমাৰ খাদ্যৰ জৰিয়তে হওক আৰু আমাৰ এইটো হ্যাণ্ডলুমৰ জৰিয়তে হস্ততাঁতৰ জৰিয়তে হওক এটা সমন্বয় সম্প্ৰীতি ঘটি এটা সংগতি সৃষ্টি কৰি এটা ভাল বজাৰ এখন ইয়াত উপনীত হ'ব বুলি আশা ৰাখি আমি সমগ্ৰ বৃহত্তৰ ডিব্ৰুগড়বাসী ৰাইজক এই 5টা দিনলৈ মিচিং স্বায়ত্তশাসিত পৰিষদে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।